নমস্কাৰ আজি নুসুধো আপোনালোক কেনেকুৱা বা কি খবৰ কাৰণ কি সবেই জানো সকলোৰে কি অৱস্থা মনৰ স্থিতি হৈ আছে যোৱা 5-6 দিনৰ পৰা মই আপোনালোকৰ সকলো বস্তু শেয়াৰ কৰো সেই কাৰণে মোৰ কেটামান প্ৰশ্ন আছে যিকিটা মই প্ৰশ্ন আপোনালোকৰ আগলৈ দাঙি ধৰিলো আৰু এইগিটা প্ৰশ্ন মই নুসুধিলে মোৰ মনত চলি থাকিব মই ভাবিছিলো সকলোৱে যেনেকুৱা ধৰণৰ জাস্টিস ভিডিও বনাইছে খুব ভাল কৰিছে আৰু সেই মতে মোৰ বিশ্বাস যে হেতু মতে একশনটো লৈছেও কিন্তু মোৰ কেটামান প্ৰশ্ন আছে মোৰ ভুল নে শুদ্ধ মই নাজানো আপোনালোকে মোক ক'ব প্ৰথম প্ৰশ্নটো হৈ গল আসলে দুজন মানুহৰ কাৰণে মোৰ এই প্ৰশ্নটো আছে প্ৰথমজন যিজনে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে তেওঁৰ অৰ্গানাইজাৰ আৰু দ্বিতীয়জন হৈ গল দ্য সো কল্ড মেনেজাৰ of Jubinda. So মোৰ প্ৰথম প্ৰশ্নটো হৈ গল the organizer of North East Festival এই North East Festival বুলি কৈ দিয়া লগে লগে আপোনালোকে কি বুজে মানে North Eastক উদযাপন কৰিছে হয়নে সো এই উদযাপনটো মানে কি North Eastক আমি আৰু অলপ সেলিব্ৰেট কৰিছো মানুহক জনাইছো যে আমাৰ কালচাৰটো কিমান ৰিচ হয় কিমান আমি ট্ৰেডিশনালি আৰু সব ফালৰ পৰা কালচাৰালি আমি কিমান ৰিচ হয় খুব ভাল হেতু খুব ভালে উদ্দেশ্যত তেওঁ নামটো দিছে কিন্তু মোৰ এটাই প্ৰশ্ন মই এতিয়া বেংগলৰত আছো আৰু মই বহুত বিভিন্ন ধৰণৰ বেলেগ বেলেগ অনা অসমীয়া মই লগ পাই থাকো আৰু ইয়াত যেতিয়া মই লগ পাওঁ তেওঁলোকক মই যেতিয়া কোৰ পৰা বুলি সুধিলে অসমৰ পৰা বুলি কওঁ অসম বুলি কৈ দিয়া লগে লগে তেওঁলোকে মোক সুধে মেঘালয়ৰ নেকি আৰু মেঘালয় আৰু অসম যে বেলেগ তেওঁলোকে হেতু নাজানে মই তেওঁলোকক দুখ নিদু লেক অফ নলেজ লেক অফ জিওগ্ৰাফিকেল নলেজ মই হেতু মই তেওঁলোকৰ ওপৰত একো কমেন্ট কৰিব নাযাওঁ আৰু এটা মই কোৱেশ্চন সুধু যে যেতিয়া কয় নাগালেণ্ড মিজোৰাম তেওঁলোক কনফিউজ মানে এই 7 sisters with one brother সিকিম বুলি কয় যে নৰ্থ ইষ্ট হেখিনি তেওঁলোক এতিয়াও কনফিউজ আমাৰ ইণ্ডিয়াৰ আপোনালোকে যদি যায় নৰ্থ টু সাউথ মোৰ লাগে হাৰ্ডলি 10% ইন ডিটেইলছ ক'ব পাৰিব নৰ্থ ইষ্টৰ বিষয়ে য'ত নেকি ইণ্ডিয়াৰে পাৰ্ট আৰু মই প্ৰাউড ফিল কৰোঁ আমি অসমৰ বা নৰ্থ ইষ্টৰ যিকোনো ল'ৰা-ছোৱালীয়ে বা ষ্টুডেণ্ট হওক আজি এটা ক্লাছ 5-6 ল'ৰা-ছোৱালীকে যদি আমি গৈ সুধো ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেট উইথ কেপিটেল জানিব আৰু কিবা এটা পাৰ্ট হয়তো একদম ভিতৰুৱা গাঁও এখনৰ নাম নাজানিব পাৰোঁ কিন্তু আমি অনুমান কৰিব পাৰোঁ যে এইটো ভাষা কৈছে যদি এইখন ষ্টেটৰ হ'ব বুলি সেইখিনি তেওঁলোকৰ জ্ঞান নাই তো মই তেওঁলোকৰ বিষয় ক'বলৈ মই এতিয়া অহা নাই মই এতিয়া এইটো বিষয় ক'ব আহিছোঁ যে কথা আখৰ আছে চেৰিটি বিগিনছ এট হোম সো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গানাইজাৰজনে কি ভাবি নৰ্থ ইষ্ট ফেষ্টিভেল নামটো দিলে কাৰণ কি আমাৰ ইণ্ডিয়াতে কেইখন মেট্ৰপলিটান চিটিত মই বাকি ষ্টেটৰ 32-28 ষ্টেটৰ কথা ক'বই নাযাওঁ কেইখন মেট্ৰপলিটান চিটিত তেওঁ এই ফেষ্টিভেলটো পাতিছিলে মই আজি বেংগলৰ থকা বহু বছৰ হ'ল মই আজিলৈকে শুনা নাই এনেকুৱা এটা ফেষ্টিভেল ইয়াত পাতিছে বুলি আপোনালোকে যদি গুগল কৰি চাই সেই গুগলত আপোনালোকে দেখিব গুৱাহাটী এণ্ড নিউ দিল্লী আৰু এতিয়া বৰ্তমান ছিংগাপুৰৰ নামটো এড হৈছে সো মোৰ সেই প্ৰশ্নটো যে আপুনি যদি ফেষ্টিভেল পাতিছে নৰ্থ ইষ্টক উদযাপন কৰিছে এইখিনি আপোনালোকে সাৰ্ভে কিয় কৰিলো যে নৰ্থ ইষ্টৰ বিষয় ইণ্ডিয়াতে কিমান জানে ইণ্ডিয়াত কিয় পতা নাই ইণ্ডিয়াৰ এই মুম্বাইত কেইবাৰ পাতিলে বেংগলোৰত কেইবাৰ পাতিলে কলকাতাত কেইবাৰ পাতিলে চেন্নাইত কেইবাৰ পাতিলে আপোনালোকে এবাৰো সুধিছেনে এই বস্তুটো নাই তেওঁ এটা মই নিউজত দেখিলো এটা বাইট যে তেওঁ কিয় নৰ্থ ইষ্ট ফেষ্টিভেলটো ছিংগাপুৰত পাতিছিলে মোৰ এতিয়া ওচৰত লিংক নাই কাবা ওচৰত যদি হে লিংকটো আছে বা পাইছে প্লিজ আপোনালোকে মোক কমেন্ট বক্সত পিন কৰি দিব যি সকলে দেখা নাই তেওঁলোকে দেখা পাব তেওঁলোকে কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল এইটো কাৰণে পাতিছে কাৰণ কি ছিংগাপুৰৰ মানুহে হেনো আদা নহৰ বিভিন্ন ধৰণৰ স্পাইচেছ নৰ্থ ইষ্টৰ পৰা লয় খুবেই ভাল হেতু এটা খুব ভাল আপুনি এন্টাৰপ্ৰেনাৰশিপ আপুনি আগবঢ়াইছে অসমৰ মানুহৰ কাৰণে খুব ভাল চিন্তা কৰিছে কিন্তু সেই বস্তুটো আপুনি নৰ্থ ইষ্ট ফেষ্টিভেল বুলি নাম দিব দৰকাৰ নাই কেলে কৈছো ফেষ্টিভেল বুলি কৈ দিয়া লগে লগে তাত কালচাৰেলি যিখিনি বস্তু আহে সেইখিনিও ইনক্লুড হৈ যায় আৰু তাত নি আপোনালোকে জুবিনদাৰ দৰে মানুহ এজনক নি পেলাই তাত সেইখন হেতালি খেলিলে যদি আপুনি তাত এইবোৰ বস্তু স্পাইচেছ বা কিবা ট্ৰেডিশনাল ক্লোথছ জুৱেলাৰিজ আপুনি যদি তাত এক্সিবিশন কৰিব বিচাৰিছে বেচিব বিচাৰিছে সেই মানুহে দেশখনৰ বিজনেছ আনিব বিচাৰিছে আপুনি বেপাৰ কৰিছে নেকি
যদি আপুনি বেপাৰ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেল মানে উদযাপন সেই ৱৰ্ডটো ইউজ নকৰিব কৰিব নালাগিছিলে আপোনালোকে ইউজ কৰিব লাগিছিলে নৰ্থ ইষ্ট বিজনেছ এক্সিবিশ্যন সেই ৱৰ্ডটো ইউজ কৰিব লাগিছিলে ফেষ্টিভেল ইউজ নকৰিব ফেষ্টিভেল মানে হ'ল আমি উদযাপন কৰোঁ আপুনি তাত উদযাপন কৰিব যোৱা নাছিলে আপুনি নৰ্থ ইষ্টৰ যিখিনি বস্তু আছে তাত আপুনি শ্ব'কেছ কৰি তাৰ পৰা বিজনেছ আনিব বিচাৰিছিলে বিজনেছ আনা মানে বেপাৰ আৰু বেপাৰী ঢেৰ দেখিছোঁ কয়লা বেপাৰী সোণৰ বেপাৰী আদা বেপাৰী নহৰু বেপাৰী প্ৰথম এনেকুৱা এজন বেপাৰী দেখিলোঁ যোনে নিজৰ কলা সংস্কৃতিকো বেপাৰ কৰিলে আৰু আমি সকলোৱে জানো জুবিন দা এজন শিশুসুলভ মনৰ মানুহ আছিলে আৰু তেওঁ একচুৱেলি সাধাৰণ মানুহ নাছিলে এটা কথা ক'বলৈ মোৰ বেয়া লাগিছে যে তেওঁ কাৰণ কি এটিটিউডটো সাধাৰণ মানুহ আছিলে সাধাৰণ ব্যক্তিৰ লগত সাধাৰণ মানুহৰ লগত সাধাৰণভাৱে আছিলে আমাৰ মানুহখিনিয়ে তেওঁক সাধাৰণভাৱে ল'লে তেওঁ এজন সাধাৰণ মানুহ নাছিলে আৰু আমাৰ অসমীয়া মানুহৰ কিছু সংখ্যক অসমীয়া মানুহৰ এটা প্ৰব্লেম আছে যেতিয়ালৈকে আপুনি তেওঁক ষ্টাৰডাম এটিটিউড বা পাৱাৰ থ্ৰ' নকৰে তেওঁলোকে সেই লাইনটো ড্ৰ নকৰে যিখিনি মানুহে সেই য়টত নি আছাম ছ'চাইটি হওক এছ'চিয়েশ্যন হওক যি হওক ছিংগাপুৰৰ নি পেলাই যে সেইখন কৰিলে য়টত নি পাৰ্টি কৰিলে যি কৰিলে আচলতে তেওঁলোকে জুবিন দাৰ নিচিনা এজন ষ্টাৰক এজন ছুপাৰষ্টাৰৰ লগত এপইণ্টমেণ্ট লৈহে লগ কৰিব লাগিছিলে ৰুমততো অহা কথাই নাই হোটেলত য'ত আছে তাত লবিৰ পৰা ওপৰত অহা কথাই নাই তেওঁলোকে পাৰ্টি কৰাৰ কথাই নাই যিখিনি মুম্বাইৰ যিখিনি মানে ষ্টাৰডাম থ্ৰ' কৰা যিখিনি ছুপাৰষ্টাৰ সেইখিনিয়েতো এপইণ্টমেণ্ট নোলোৱাকৈ মেনেজাৰৰ থ্ৰ' দি এটা বেৰিকেডো পাৰ কৰিব নোৱাৰে পাৰ্চনেল স্পেচত সোমাবৰ কাৰণে আমাৰ জুবিন দা সেই ষ্টাৰডামটো আজি থ্ৰ' নকৰাৰ কাৰণে মানুহখিনিয়ে তেওঁক হেতালি খেলিলে লাইফৰ লগত আৰু একদম চিম্পল মানুহ এজন চিম্পল থাকে কাৰণে সেই মানুহজনৰ লগত মানে চব বস্তু এনেকৈ লৰা ধেমালি কৰিলে দ্বিতীয় প্ৰশ্নটো হৈ গ'ল মোৰ সেই চ' কল মেনেজাৰ সিদ্ধাৰ্থ আপোনালোকে জানেনে এজন আৰ্টিষ্টৰ মেনেজাৰ হ'বৰ কাৰণে আপুনি বা মই এনেই আছোঁ কাৰণে মেনেজাৰ হ'ব নোৱাৰোঁ সেই মেনেজাৰৰ স্কিলছৰ কাৰণে তেওঁলোকে পঢ়া শুনা কৰে তেওঁলোকে এটা কোৰ্চ কৰে আৰু সেইখিনি এটা বেকগ্ৰাউণ্ড তেওঁলোকৰ পৰা আহে তেতিয়াহে এজন আৰ্টিষ্টৰ মেনেজাৰ হ'ব পাৰে চ' আৰু এজন মেনেজাৰৰ কাম কি জানে অকল প্ৰগ্ৰাম বা ফাংচন লাইন আপ কৰা নহয় এজন মেনেজাৰৰ কাম সেই আৰ্টিষ্টজন সেই পাৰ্টিকুলাৰ আৰ্টিষ্টজনৰ বাথৰুমৰ টাইমৰলৈকে ডিচাইড কৰিব লাগে সেইখিনি তেওঁ নালাগে কৰিবলৈ সেইখিনি কৰিব লাগিছিল নে নালাগিছিল মই ইমান ভিতৰি কথা নাজানো কিন্তু মোৰ কথাটো হৈ গ'ল যে যিজন মানুহৰ 5-6 বাৰকৈ চিজাৰ আহিছে এপিলেপ্টিক প্ৰব্লেম আছে তেওঁক আপুনি পানীত কেনেকৈ নমাই দিলে আজি যদি সিদ্ধাৰ্থ বা যিকোনো সেই মানুহখিনি য'ত আছিলে য়টত এই আছাম এছ'চিয়েশ্যন নে ছ'চাইটিৰ সেইখিনি মানুহ আছিলে মই এটাই প্ৰশ্ন সুধিব বিচাৰোঁ তহঁতৰ যদি ঘৰৰ মানুহ থাকিলেহেঁতেন তহঁতৰ লগত তহঁতৰ মা বা দেউতা বা ভনীয়েৰ বা ভাইৰ যদি থাকিলেহেঁতেন তহঁতে সেই পানীত নামিবলৈ দিলিহেঁতেন নেকি হা তহঁতে বা পানীত নামি সেনেকুৱা কিবা স্কুবা ডাইভিং সেইবোৰ এক্টিভিটি কৰিব দিলিহেঁতেন নেকি তহঁতৰ ঘৰৰ মানুহৰ যদি সেনেকুৱাকৈ প্ৰব্লেম থাকিলেহেঁতেন জুবিন দাই সিহঁতক নিজৰ ঘৰৰ মানুহৰ বুলি ভাবিলে সেইটো কাৰণে সিহঁতে এইটো পিঠিত মানে যে খঞ্জাৰ ভোকা বুলি সেইটো কৰিলে চ' মোৰ মানে বহুত এই বস্তুটোলৈ ইমানে খং উঠি আছে যে ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতাৰ কোনো প্ৰয়োজন নাই যদি তেওঁ ফেষ্টিভেল বুলি পাতিছে তাত যদি বিজনেছ কৰিব আছিলে ফেষ্টিভেল নামটো ইউজ কৰিব নালাগে নৰ্থ ইষ্টৰ ওপৰত নি পেলাই গোটেই কালচাৰেল প্ৰগ্ৰাম পাতি জুবিন দাক শ্ব'কেছ কৰি মানুহ মাতি সেইকেইখন ভংগীমা কৰিব দৰকাৰ নাই দেই আৰু যিহেতু তেওঁ কৰিলে মোৰ লগতে আৰু অহা এই পিছৰ প্ৰজন্মলৈকে মৰা দিনাৰলৈকে এই বস্তুটো মনত ৰাখিব আৰু আমি বিচাৰোঁ যে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিজন অৰ্গেনাইজাৰ তেওঁতো ইয়াত বয়কট হৈ গ'ল আৰু তেওঁৰ কিবা যদি বিজনেছো আছে সেইখিনিও বয়কট কৰক আপোনালোকে আৰু এই সিদ্ধাৰ্থ বোলা এইটো মেনেজাৰটোক সি এইটো ইচ্ছাকে কৰিছে কাৰণ কি সি যদি কাৰণ কি আমি জানো যদি গোটেই সংসাৰৰ মানুহ জানে এক্সেলৰ যিজন ডক্টৰ তেওঁ আহি ক'লে প্ৰত্যেকজন ডক্টৰে এইটো কথা তেওঁক কৈছে কোৱাৰ পাছতো যদি আৰু যোৱাকালি মই যতীন দাৰ এটা ভিডিঅ' দেখিলোঁ তেওঁ কৈছে যে ডক্টৰে কৈছিলে যে তেওঁক জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ সি জানি বুজি পানীত এৰি দিছে
যাতে সি যে খাই বহিছে পান এই পইচাখিনি খাই বহিছে যিমান ৰয়েলটি সি লৈ আছে জুবিনদাৰ গান কিবা অনলাইন প্লেটফৰ্মত যি এইবিলাক যে পাব্লিছ হৈছে চব পইচাটো সিয়ে খাই বহিছে চব সিয়ে হেণ্ডেল কৰি আছে সেইকাৰণে সি ইচ্ছা কৰি সি পানীত নমাই দিছে যাতে এটো মানে হাতু নল যে কয় সাপ ভি মৰ গয়া লাঠি ভি নেই টুটা যাতে হেতু হয় এটো একদম ইন্টেনশনাল হয় আৰু আপোনালোকে এই বস্তুটো এৰি নিদিব আৰু কোনোবাই যদি সেই শ্যামকানু মহন্তৰ সেই যে বেপাৰ কৰা ওপৰত যেটো তেও লেকচাৰ দিছিলে প্ৰেছ কনফাৰেন্স মাতি হেতু যদি ভিডিও আপোনালোকৰ লগত আছে মোৰ কমেন্ট বক্সত লিংক কৰক যি সকলে দেখা নাই তেওঁলোকে জানিব আৰু নেক্সট টাইমৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল বুলি নকব এটো নৰ্থ ইষ্ট বিজনেছ exhibition বুলি কব this is not about festival we do not celebrate festival in this way ধন্যবাদ